মা তুমি আমাক কিয় এৰি থৈ গলা? আমি এতিয়া কাৰ লগত থাকিম? মা সৰুতেতো দেউতাই এৰি থৈ গ'লেই, এতিয়া তুমিও আমাক এৰি থৈ গ'লা। আমাৰ এতিয়া কি হ'ব? ভাইটি তই চিন্তা নকৰিবি, মই তোৰ লগত সদায় আছো নহয়। মা দেউতা নাথাকিলেও মই তোৰ লগত সদায় থাকিম। তই চিন্তা নকৰিবি ভাইটি। বল এতিয়া এনেকৈ কান্দি কুটি থাকিব নালাগে, ঘৰলৈ বল। মোৰ ভাইটিয়ে মনটো ইমান কিয় বেয়া কৰি আছেনো? ল'ৰা ছোৱালীবিলাকক স্কুলত যোৱা দেখিলে মোৰ খুব বেয়া লাগে। মোৰো স্কুল যাবলৈ মন যায় বা। হ'ব ভাইটি তই চিন্তা নকৰিবি, মই কালিয়ে প্ৰাইভেট স্কুলত তোক নাম লগাই দিম। তেতিয়া তই মন লগাই পঢ়িবি। মই লাগিলে দিন ৰাতি কষ্ট কৰিম, তথাপিও মই তোক পঢ়াম। লাগিলে কঁকাল বেকা হৈ যাওক, তোৰ পঢ়াৰ কাৰণে মই সকলোবিলাক কৰিবলৈ ৰাজি আছো। তই বহুত ভাল বা, তই মোৰ কাৰণে বহুত কৰিছ। তই মোৰ কাৰণে মা। হ'ব দে পাগলটো, বল এতিয়া ভাত কেইটামান খাই লওঁ। এনেকৈ কান্দি কুটি থাকিব নালাগে। বল। ভগৱানে মোৰ লগত কিয় এনেকুৱা কৰিলে? মা দেউতাৰ লগতে মোকো মাৰি লৈ যোৱা হলে মই ইচ্ছা কৰিও এখন ভাল কলেজত পঢ়িব পৰা নাই। মোৰ লগৰ সকলোবোৰেই পঢ়িছে, মইহে কেৱল থমকি ৰ'ব লগা হৈছে কেৱল পইচাৰ কাৰণে। বাজনীওনো ক'ৰ পৰা দিব? তাই কাম বন কৰি যিকেইটা পইচা পায় ঘৰখন যেনে তেনে চলে। ভাইটি 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 মা তই ৰাতিপুৱাৰ পৰা একো এটা খোৱাও নাই আৰু এনেকে মন মাৰি বহি আছ যে কিয়নো? তোকনো কি ক'ম বা, মোৰ লগৰ সকলোবোৰে চহৰত নাম লগাইছে, একমাত্ৰ মোৰ বাহিৰে। মোৰহে পঢ়িবলৈ টকা পইচা নাই বা। মই লগৰকেইটাক সুধিছিলো, সকলোবিলাক মিলি 50,000 মান টকা লাগিব বোলে। আমিনো ক'ৰ পৰা পাম হয়নে বা? খাবলৈ চাউলকেইটাও যোগাৰ নহয় দেখোন। হেই পাগল, তই কিয় চিন্তা কৰিছনো? তোৰ বাইৰে আছে নহয় এতিয়াও। তই কাম এটা কৰ, চহৰলৈ যাবলৈ কাপোৰ কানি পেক কৰ। কি সঁচা বা? তই সঁচাকৈ বহুত ভাল বা। সৰুৰে পৰাই তই মোৰ সকলোবিলাক আশাই পূৰ্ণ কৰি আহিছ। মোৰ একমাত্ৰ ভাইটি তই, তোৰ কাৰণে নকৰি মই কাৰ কাৰণে কৰিম আকৌ? ঠিক আছে দে, মই লগৰ এটাকো কৈ থৈ আহোঁ কথাটো। আকৌ কাপোৰ কানিবিলাকো বান্ধি লওঁ গৈ। কিন্তু তই পইচা ক'ৰ পৰা পাবি? সেইটো তই চিন্তা কৰিব নালাগে নহয়, মই মেনেজ কৰিম দে ক'ৰবাৰ পৰা। ঠিক আছে বা। পইচা মোৰ হাতত নাই ভাইটি, মই কি কৰোঁ এতিয়া? মই গাঁওবুঢ়া ককাৰ ওচৰলৈ যাওঁ, কিজানি তাৰ পৰাই পাওঁ। পইচা কেইটামান আনি তাৰ হাতত দিব পাৰিলে মই লাগিলে সিহঁতৰ ঘৰত কাম কৰি কৰি পইচা কেইটা মাৰি থাকিম আৰু। মোৰ ল'ৰাটো কিবা এটা ভাল হ'লে শেষলৈতো মোৰেই ভাল হ'ব। মোৰ ভাইটিয়ে জানো মোক বেয়া কৰিব? মই যদি ভাল কৰোঁ তাৰ লগত, সিও মোৰ লগত ভালে কৰিব। সি চহৰত গৈ যদি ভাল চাকৰি এটা ল'ব পাৰে, তেতিয়াহ'লে পিছত মোৰেই সুখ হ'ব। আৰু সকলোৱে ক'ব অনুৰ ভাইকে ডাঙৰ চাকৰি পালে চহৰত। মই সেইটোকে কৰোঁ, গাঁওবুঢ়া ককাৰ ওচৰৰ পৰা আহোঁ। গাঁওবুঢ়া ককা, গাঁওবুঢ়া ককা ক'ত আছেনো? এইফালে আহকচোন। গৈছো ৰ। অনুমাজনী ভিতৰলৈ আহ। ভিতৰত গৈ বহি থাকিবলৈ সময় নাই ককা। মই আপোনাৰ ওচৰলৈ বেলেগ এটা কথা লৈহে আহিছিলোঁ। ককা মোক মানে 50,000 টকা এটা লাগিছিলে। ইমানবিলাক টকা তোৰ কিহৰ প্ৰয়োজন? অংকিতাৰ পঢ়াৰ কাৰণে ককা। তাক পঢ়াবলৈ মই চহৰলৈ পঠিয়াব লাগে। তাত গ'লে বহুত খৰচ হ'ব ককা। এডমিশ্যন ফিজো আছে নহয়। সি আজি কেইদিনমানৰ পৰা মনটো মাৰি আছে, আৰু তাৰ এনেকুৱা মুখখন মই চাই থাকিব নোৱাৰোঁ ককা। আমাৰ ল'ৰাহঁতে কি ইয়াতে পাছ কৰি পেলাই মাষ্টৰ কৰি থকা নাইনে? অংকিতাটো ইয়াতে পঢ়িলে কি হয়? ককা তাৰ লগৰবোৰে বোলে সকলোৱে পঢ়িছে, আৰু গাঁৱৰ স্কুলবোৰ আগৰ দৰে ইমান ভাল হৈ থকা নাই ককা। আগতে বহুত শাসন কৰিছিলে, কিন্তু এতিয়া এই স্কুলবিলাক ইমান ঠিক নহয় দেখোন। তাৰ লগৰবোৰে যদি চহৰত পঢ়ি তাক যদি মই অকলে অকলে ইয়াত পঢ়াওঁ, তাৰ মনটো জানো বেয়া কৰি নিদিব? সি মোৰ একমাত্ৰ ভাইটি, সি বেয়া পোৱাটো মই নিবিচাৰোঁ ককা। আপুনি পইচাৰ কথা একো চিন্তা কৰিব নালাগে। মই ইটাৰ ভিতৰত যে কাম কৰোঁ, আপোনাক সদায় সদায় মই পইচা দি থাকিম 2,000 টকাকৈ। তাৰ ভৱিষ্যতটো সুন্দৰ হ'লে মোৰে ভাল লাগিব দিয়কচোন। আৰু তাৰ কিবা এটা চাকৰি বাকৰি হ'লে পিছত দেখোন মোৰেই সুখ হ'ব। সি মোক চহৰলৈও লৈ যাব চাগে। সঁচাকৈ অনু, তই বৰ ভাল ছোৱালী দেই। ভাইৰৰ কাৰণে তই কমখন কৰিছনে? নিজৰ মাকৰ দৰে সি সৰুৰ পৰাই ডাঙৰ কৰিলি। ভগৱানে তোৰ নিচিনা বাইক সকলো ভাইককে দিয়ক। তই যিখিনি কৰিছ সি সেইখিনি মূল্য দিব পাৰিব জানো? মূল্য দিব পাৰক বা নোৱাৰক ককা, মই মোৰ কৰ্তব্যখিনি কৰি যাওঁ। সি ভাল হ'লে মোক আৰু একো নালাগে ককা।
ৰ মই আনি আছো ৰ ঠিক আছে পইচাকেইটা পালে আৰু মোৰ চিন্তা নাই অনু এইখিনি পইচা ল দিয়ক ককা আপোনাক বহুত বহুত ধন্যবাদ ককা আপুনি এই বিপদৰ সময়ত মোক যেনেকৈ সহায় কৰিলে মই আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম হ'ব দে মই তোক এনেই দিয়া নাই নহয় এনেই নিদিলেও 50,000 টকা এটা কোনোবাই লগতে উলিয়াই দিব নেকি হ'ব দে চাহ তাহ অকণমান বনাই পেলাই খাই যাবি নালাগে দিয়ক ককা মোৰ ঘৰতো ভাত বনাবলৈ আছে নহয় ভাইটি একোৱে খোৱা নাই ৰাতিপুৱাৰ পৰা ঠিক আছে দে যা নহ'লে যাওঁ কমখন কষ্ট কৰিছেনে বেচেৰীজনীয়ে সৰুতে দেউতাকক লৈ গ'ল তাৰপিছত মাকক তাৰপিছতে তাইৰ সংগ্ৰাম আৰম্ভ ইমান ধুনীয়া ছোৱালীজনী বেলেগৰ নিচিনা ছোৱালী হোৱা হ'লে বেলেগ ল'ৰা ভাল পায় কি কৰি থাকিলে হয় ঠিক নাই কিন্তু এতিয়া তাই ঘৰখনৰ সকলোবোৰ দায়িত্বৰ পৰা মূৰ দাঙিব নোৱাৰে মুঠতে ক'বলৈ গ'লে তাই বহুত ভাল ছোৱালী তাইৰ লগত ভগৱানে ভাল কৰিলেই হ'ল আৰু বায়ে মোক ওলাই থাকিবলৈ কৈ ইমান দেৰি মহাই নাই কিয় বা ইমান দেৰি কৰিছে ভাইটি তই আহিলি বা কিয় আকৌ ইমান টাইম লাগিলে নাই মই আকৌ দোকান পালোগৈ তোৰ কাৰণে বেগ এটাও কিনি আনিলো বেগ লাগিব নহয় তোক নহ'লে কি চহৰৰ জেগাত টকা পইচাবোৰ লৈ যাবি ডকাইত হ'ব সেই এজনী কিয়নো ডকাইত হ'ব একো নহয় দে লৈ যা বা সঁচাকৈ তই বৰ ভাল তই নোহোৱা হ'লে মই আজি মোৰ আশাটো পূৰণ কৰিব নোৱাৰিলোহেঁতেন তই চাবিচোন মই চহৰলৈ গৈ চাকৰি এটা লৈহে উভতিম হ'ব দে মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে বেগটো ল ইয়াতে মিঠা অলপমানো দিছো আকৌ টকাখিনিও ধুনীয়াকৈ ভৰাই দিছো তই ভালদৰে যাবি দেই হ'ব দে বা মই আজিৰ পৰা যামগৈ নহয় তয়ো ভালদৰে থাকিবি হ'ব দে মোৰ কথা চিন্তা কৰি থাকিব নালাগে তই নিজৰ কামত মন দিবি তাত হ'ব দে মই যাওঁ হা যা হে ভগৱান মোৰ ভাইটিৰ মনোকামনা যাতে পূৰণ কৰি দিয়া প্ৰভু বেচেৰাটোৱে বহুত সপোন লৈ চহৰলৈ গৈছে তাৰ সপোনটো আধৰুৱা নকৰিবা তুমি মোক একো নিদিলেও নাই কিন্তু তাৰ মনৰ আশাটো পূৰণ কৰি দিবা প্ৰভু মই কাম কৰিবলৈ যাওঁগৈ কাইলৈ আকৌ চাউলকেইটা আনি থ'ব লাগিব নহয় যিকেইটা চাউল আছিলে তাকে দি পঠিয়ালোঁ এতিয়াতো তালৈ মাহে মাহে দি পঠিয়াব লাগিব মই আগতকৈ 3 গুণ বেছি কষ্ট কৰিব লাগিব সোনকালে ঘৰকেইটা খাই লওঁ বাচন বৰ্তনবোৰ মাজিবলৈ আছেই নহয় কামখিনি কৰি হ'ল আৰু বাইদেউ বাইদেউ অনু কামবিলাক কৰি হ'ল ন হ'ল বাইদেউ পইচাকেইটা লাগিছিলে নহয় মানে মই ভাইটিলৈ পঠিয়াব লাগিছিলে তোৰ ভাইটিৰ দেখোন খবৰে নাই তই তাক কিমান পইচা পঠিয়াই থাক সি তোক ফোন চোন কৰেনে আগতে কৰিছিলে এতিয়া চাগে সি বিজি থাকে আৰু পঢ়া শুনাৰ প্ৰেচাৰটো বেছি যে তাক সেইকাৰণে মোলৈ ফোন কৰিবলৈ টাইমে নাপায় সি ময়ো ধৰি থকা নাই ঠিক আছে দে তোৰো বিয়াৰ বয়স হৈছে নহয় পইচা কেইটামান থবি আকৌ হ'ব দিয়ক বাইদেউ মোৰ বিয়া হোৱাৰ আশা মই বাদ দিছোঁ আৰু ভাইটি যদি কিবা এটা হয় মোৰেই ভাল লাগিব মই যদি এতিয়াই বিয়া হৈ যাওঁ মোৰ হাজবেণ্ডৰ ঘৰ বা কেনেকুৱা হয় সিহঁতে বা দিব দিয়ে নে নিদিয়ে সেইটোতো নোহোৱা নহয় এইকেইটা পইচা ল আজি মই তোক 500 টকা এটা বেছিকৈ দিছোঁ যা তোৰ মুখখনলৈ চাই তই প্ৰয়োজনতকৈ বেছিকৈ ধুনীয়াকৈ কাম কৰ সেইকাৰণে আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ হ'ব দিয়ক বাইদেউ মই এতিয়া যাওঁ ৰাতিপুৱা সোনকালে আহিম বাৰু যা অৱশেষত বায়েকৰ কষ্টৰ কাৰণে ভাইকে এটা ভাল চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল ছাৰ আপুনি মোক বহুতখিনি হেল্প কৰিলে আপোনাৰ কাৰণে আজি মই ইমানখিনিত থাকিব পাৰিছোঁ আৰু এটা ভাল চাকৰি লৈ ভাল চেলাৰী পাবলৈ সক্ষম হৈছোঁ হ'ব দিয়া তুমিওতো কম চোকা নহয় তোমাৰ যোগ্যতা আছে যোগ্যতা অনুসৰিহে তুমি পাইছা ঠিক আছে দিয়া তুমি যাবা মই আহোঁ ঠিক আছে মই ৰুমলৈ যাওঁ যোৱা ৰাতি বহুত দেৰি হ'ল নহয় 9টা বাজিলে আকৌ যোৱা এইখিনিতে গাড়ীখন বেয়া হ'বলৈ পালেনে প্লিজ ষ্টপ দা কাৰ প্লিজ ষ্টপ মে আই হেল্প ইউ ইয়েছ মোৰ মানে গাড়ীখন বেয়া হৈছে শুনিছোঁ এইখিনি ঠাইও বোলে বৰ নিজান আৰু বহুত বেয়া মানুহ থাকে ৰাতি চব মই অকলে ৰখি থাকিবলৈ বৰ ভয় লাগিছে সেইটো কথা মোৰ ঘৰ ওচৰতে আছে তুমি যদি বিচাৰা তেতিয়াহ'লে মোৰ ঘৰতে থাকিব পাৰিবা গাড়ীখন ভাল কৰিবলৈ মই বাৰু মেকাৰ এজনক মাতি দিম থেংক ইউ ব'লা তোমালোকৰ ঘৰলৈ যাওঁ ঠিক আছে ব'লা তনয়া আহা তনয়া অংকিতৰ ষ্টেটাছ দেখি আচৰিত হৈ গৈছিল ৱাও ইমান ধুনীয়া ঘৰ তুমি চাগে কিবা চৰকাৰী চাকৰি কৰা নহয় জানো ধুনীয়া হোৱাৰ লগতে তোমাৰ মাইণ্ডটো কিন্তু বহুত চোকা দেই মোৰ পাপা অনিল চৌধুৰী এই চহৰৰ এজন বিখ্যাত বিজনেছমেন
অ' অনিল চৌধুৰী চিনি পাওঁতো, সিদিনা আমাৰ অফিচলৈ আহিছিলেতো। বহুত ভাল মানুহ দেই তেখেত। তুমি তেখেতৰ ছোৱালী? মই তেখেতৰে ছোৱালী তনয়া চৌধুৰী। আজি তোমাক লগ পাই কিন্তু বহুত ভাল লাগিল। আজিলৈ মই এনেকুৱা মানুহৰ লগত কথাই পাতি পোৱা নাই জানা। একচুৱেলি তুমি বহুত লাকি হয়, তোমাৰ লগত যে মই এনেকৈ কথা পাতি আছো। আৰু তুমি মোক বহুত সহায় কৰিলা, তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ। তোমাক যদি কিবা হেল্প লাগে কবা। ন মোক একো হেল্প নালাগে, ভগৱানে দিয়া মোৰ সকলোবোৰ আছে। ঠিক আছে ব'লা এতিয়া ভিতৰলৈ ব'লা, অকণমান আৰাম কৰি লোৱাগৈ। তুমি কি খাবা কোৱা? কফি খাবা নে কিবা বেলেগ? মই কফিয়ে খাম। তুমি বনাবা মোৰ কাৰণে কফি? অ' আকৌ মই বনাম। নালাগে, তুমি মোক কিটচেনটো দেখাই দিয়া, মই তোমাক বনাই দিম। ইটছ অ'কে। তনয়া, আমাৰ বন্ধুত্ববোৰ কেতিয়ানো ভাল পোৱালৈ ৰূপান্তৰিত হ'ল আমি গমেই নাপালো ন? হয় আকৌ। শুনা, তুমি যদি মত দিয়া তেতিয়াহ'লে আমি এই মাহতে বিয়াখন পাতো। ময়ো সেইটোৱে ভাবিছিলো অংকিত। মোৰ মনত যিটো চলি আছিলে তুমি সেইটোকে কৈ দিলা। মোৰতো এনেকুৱা লাগি আছে কেতিয়ানো তোমাৰ ৱাইফ হ'ব পাৰো। তুমি মোক কিমান ভাল পোৱা? তুমি মোক কেতিয়াও নুসুধিবা মই তোমাক কিমান ভাল পাওঁ। মাথো জানিবা, তুমি যিমান অনুভৱ কৰিব পাৰিছা তাতকৈ বহুত বেছি মই তোমাক ভাল পাওঁ। আৰু যিটো তুমি অনুভৱ কৰিব নোৱাৰিবা না মই বুজাব পাৰিম। সঁচাকৈ তুমি বহুত ভাল। মই এনেকুৱা এজন জীৱন সংগী বিচাৰিছিলো মোৰ জীৱনত। মোৰ জীৱনত এনেকুৱা মানুহ নালাগে যি মোৰ সাধাৰণ এটা ফুলৰ অজুহাত লৈ মোৰ পৰা আঁতৰি যায়। মোক এনে এজন সংগীৰ প্ৰয়োজন যি মোৰ ফুলবোৰক শুধৰাই মোক আঁকোৱালি ল'ব পাৰে। তুমি নিশ্চিন্ত থাকা, তুমি যেনেকৈ বিচাৰিবা তোমাৰ প্ৰতিটো সময়ত মই তেনেকৈ থাকিম। আৰু আমি অহা সপ্তাহতে বিয়া পাতিম। ঠিক আছে। আৰু শুনা, বিয়া পতাৰ পাছতে আমি গাঁৱৰ ঘৰলৈ এবাৰ যাম দেই। গাঁৱৰ ঘৰ? তুমিতো মোক কোৱা নাছিলা গাঁৱত ঘৰ আছে বুলি? আছে, তাত মোৰ বা এজনীও আছিলে। ঠিক আছে বাৰু দিয়া। গাঁৱত মানে মই থাকিব নোৱাৰিম, গুচি আহিব লাগিব। তাত মোৰ আনকমফৰ্টেবল ফিল হ'ব ন? হ'ব দিয়া, এদিন বা দুদিন থাকিম আৰু। ঠিক আছে দিয়া। এতিয়া ব'লা আমি বিয়াৰ বজাৰ অলপ কৰোঁগৈ। ঠিক আছে ব'লা। সিহঁতৰ মতে এসপ্তাহৰ পিছতে সিহঁতৰ বিয়াও হৈ গ'ল। কিন্তু একমাত্ৰ ভাইক অংকিতৰ বিয়াৰ খবৰ বায়েকে নাপালে। সঁচাকৈ আজি আমাৰ সপোনবোৰ দিঠকত পৰিণত হ'ল ন? অংকিত, এতিয়া আমাৰ সকলোবোৰ আছে, আমাৰ একোৱেই অভাৱ নাই। মোৰ পাপাৰ সা সম্পত্তিবোৰ সকলোবোৰ তোমাৰেই। তুমি চাকৰি নকৰো বুলি আৰাম কৰি ঘৰত থাকিব ইচ্ছা কৰিলেও থাকিব পাৰিবা, কাৰণ মোৰ পাপাৰ কিমান সম্পত্তি। তনয়া, অ' মেম আপুনি? খোৱা বোৱা হ'ল নহয় ন? খালো। ৰবা, অংকিতৰ ফেমিলিৰ মানুহ দেখা নাপালো যে। মানে অংকিতৰ ফেমিলিৰ মানুহক মতা হোৱা নাই। কি কথা কৈছা আকৌ? মানে সিহঁতে আহিব নোৱাৰে, কিবা প্ৰব্লেম আছে বোলে। সেইটোৱে কথা। মেম, বাৰু যি কি নহওক দিয়া, তোমালোকৰ দুইটাৰে বিয়াৰ শুভকামনা জনালো। ধন্যবাদ মেম। ভাইটি ইমান দিন মোক ফোন এটাও কৰা নাই, কি হৈছে তাৰ? ৰাণী খুৰীহঁতৰ ঘৰৰ পৰা ফোন কৰিলেও ফোন ৰিচিভ নকৰে। চাকৰি পোৱাৰ পৰা সি মোক এবাৰো কণ্টেক্ট কৰা নাই। সি মোক পাহৰি গৈছে নেকি? তাৰ যে এজনী বাইক আছে। নাই তেনেকুৱা হ'ব নোৱাৰে। মোৰ ভাইটি এনেকুৱা নহয়। সি মোক বহুত ভাল পায়, সি মোক পাহৰিব নোৱাৰে। কিবা প্ৰব্লেম হৈছে চাগে তাৰ। নহ'লেনো একমাত্ৰ বাইকজনীক সি ফোন নকৰাকৈ থাকিলে হয়নে? নিশ্চয় কিবা প্ৰব্লেমত পৰিছে। মোৰ বিশ্বাস আছে সি মোক চহৰলৈ লৈ যাব আহি। সিফালে অংকিতে চহৰত বিয়া পাতি ঘৈণীয়েকৰ লগত আছিল। আনফালে গাঁৱত ভনীয়েকে ভাবি আছিল যে কেতিয়া ভাইক আহিব আৰু তাইক চহৰলৈ লৈ যাব। অনু? বাইদেউ আপুনি? তই কান্দি আছ? নাই কন্দা। ক'ত কান্দিলো মই? তোক মই সৰুৰে পৰাই পাইছো। তই ক'ত মিছা কথা ক, ক'ত সঁচা ক, সকলোবোৰ জানো মই। তই কান্দি আছিলি। তোৰ ভাইৰে চাগে চহৰলৈ গৈ তোক পাহৰি থাকিলে। সি যে চহৰৰ পৰা আহিব সেইটো আশা তই বাদ দে। তই বিয়া হৈ যা ভাল ল'ৰা এটা চাই। তই ইচ্ছা কৰিলে মই চাই দিম নহয়। নালাগে বাইদেউ, মই এতিয়া বিয়া নহওঁ। মোৰ ভাইটি যেতিয়া আহিব তেতিয়াহে মই বিয়া হ'ম। মোৰ ভাইটিয়ে গম নোপোৱাকৈ মই বিয়া নহওঁ। মোৰ বিশ্বাস আছে সি আহিব। সি কিবা চাগে প্ৰব্লেমত পৰিছে। মোৰ ভাইটিয়ে মোৰ হৃদয়ৰ লগত কেতিয়াও খেলিব নোৱাৰে। সি মোক কেতিয়াও পাহৰিব নোৱাৰে বাইদেউ। সি আহিব। হ'ব দে, তই কান্দি নাথাকিবি। তোক মই কালি 2000 টকা এটা দিম, তই ভাল কাপোৰ দুযোৰ আনি ল'বি, পিন্ধিবি। হ'ব বাইদেউ, আপুনি মোক বহুত সহায় কৰিছে। আপুনিয়ে মোৰ মাৰ দৰে বাইদেউ। আপুনি নোহোৱা হ'লে। হ'ব দে এইজনী, নাকান্দিবি। মোৰো কোনো নাই নহয়। ডক্টৰ, কি হৈছেনো তাইৰ?
এনেকৈ কাহোঁতে কাহোঁতে তেজ ওলাইছে যে। ইমান দিনৰ পৰা তাই বেমাৰত ভুগি আছে আৰু আপোনালোকে তাইক চিকিৎসা কৰোৱা নাই। কি বেমাৰ হৈছে তাইৰ? তাইৰ চিকিৎসাৰ কাৰণে এতিয়া ৩-৪ লাখ মান টকা খৰচ হ'ব। তাইৰ বেমাৰটো কি হৈছে? ব্লাড কেঞ্চাৰ। কি? তাই আজি 2 বছৰৰ পৰা এইটো বেমাৰত ভুগি আছে। তাইৰ ঘৰৰ মানুহ ঘৰৰ মানুহ থকাত আছে, যাক তাই পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে, সিয়ে আজি তাইক খবৰ নোলোৱা হ'ল। আপোনালোকে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰক দেই, কিবা এটা কৰি ছোৱালীজনীক বচাওক। কিবা যদি চাকৰি কৰে তেতিয়াহ'লে চহৰতে নি ট্ৰিটমেণ্টখিনি কৰাব পাৰে। ৰখি থাকিলে তাইৰ কাৰণে কিন্তু বেয়া। আৰু শুনক, তাই হয়তো আৰু 2-3 মাহো যাব পাৰে, ভগৱানে কৰিলে 2-3 বছৰো যাব পাৰে। ভণ্টি, এনেকৈ নাকান্দিবাচোন, তুমি এতিয়া ষ্ট্ৰং হ'ব লাগিব। এতিয়া মই যাওঁ দিয়ক, মোৰ বেলেগ এটা অপাৰেশ্যন আছে। ঠিক আছে। অনু, তই চিন্তা নকৰিবি, মই কিবা এটা কৰি হ'লেও অংকিতক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিম। নালাগে বাইদেউ, ভাইটিক আৰু কণ্টেক্ট কৰিব নালাগে। সি মোৰ বেমাৰৰ কাৰণে কষ্ট কৰি আহিব নালাগে। মই মৰিলেও মৰি যাম। থেত, তই কিয় তেনেকৈ কৈছ? তোৰ একো নহয়। এই ছোৱালীজনীয়ে সৰুৰে পৰা এতিয়ালৈকে ইমানখিনি সংগ্ৰাম কৰি আহিছে। হে ভগৱান, তুমি কিয় ইমান নিষ্ঠুৰ? তুমি কিয় এনেকুৱা বেমাৰ দিলা? যাক দিব লাগে তাক নিদিয়া, যাক দিব নালাগে তাক দিয়া। সৰুৰ পৰা অকণমানো সুখ নাপালে, একমাত্ৰ ভাইকৰ কাৰণে সমস্তবোৰ ত্যাগ কৰিলে। কিন্তু আজি ভাইকে এটা খবৰো নলয়। নাই, মই আজি কিবা এটা কৰি হ'লেও তাক কণ্টেক্ট কৰিমেই। কি বা কৰি আছে সি? ভাইটি, তই বাৰু মোক কিয় খবৰ এটাও নল? কি হৈছে তোৰ? তোমাৰ ওলাই হ'লনে? আই এম ৰেডি। ঠিক আছে, ব'লা। অনু, অনু, ক'ত আছে? এইফালে আহ। সৌৱা তহঁতৰ ঘৰলৈ কোন আহিছে? বহুত ডাঙৰ গাড়ী লৈ আহিছে দেখোন। বাইদেউ, বহুত দামী গাড়ী দেখোন। ভাইটি, ভাইটি, 6-7 বছৰৰ পাছত তোক দেখাৰ সৌভাগ্যকণ হ'ল। বা, অকণমান আঁতৰি থাকচোন। ভাইটি, এয়া তোৰ কোন হয়? এইজনী মোৰ ৱাইফ হয়, মই বিয়া পাতিলোঁ। তই বিয়া পাতিলি আৰু মোক খবৰ এটাও নিদিলি? বহুত প্ৰব্লেম আছিলে সেইকাৰণে। চাওঁ, তই অকণমান আঁতৰি যা না। এনেকৈনো ওচৰলৈকে আহিব লাগে, আঁতৰত থাকি কথা ক'লেও হয়। এইজনী তোমাৰ বা নেকি? কাপোৰবিলাক চোৱা, এনেকুৱা কাপোৰ আমাৰ ঘৰত কাম কৰা বা এজনীয়ে নিপিন্ধে। মোৰ ভাগ্যই বেয়া আছিলে, মই যে এনেকুৱা নিচিনা বা এজনী পাইছিলোঁ। মোৰ বা বুলি ক'বলৈতো লাজ লাগিছে। মাতি থকাৰ কাৰণেহে মই আহিলোঁ, নহ'লেতো মই নাহিলোৱে হয়। আৰু শুন, মই আৰু এটা কথাৰ কাৰণে আহিছোঁ। তই কাম এটা কৰ, তোক লাগিলে পইচা পাতি দিম, তই এইখিনি ঠাইৰ পৰা বেলেগত যা। ইয়াত আমি ভাল ৰিজৰ্ট এখন বনাব লাগিব। এইখিনি ঠাইত? এইখিনি ঠাইত। অংকিত, তই বাহিৰক কেনেকৈ কৈছ যে? তই পাহৰিলি নেকি কাৰ কাৰণে তই আজি এইখিনিত আছ? বাহিৰে তোক পঢ়াই শুনাই ইমান ডাঙৰ মানুহ কৰিলে আৰু বাহিৰক তই এনেকৈ ক'ব পাৰিছ? হ'ব, মই সেইখিনি পইচা পাতি দি দিম বুলি কৈছোঁ নহয়, চিন্তা কৰিব নালাগে তোক। সঁচাকৈ তোক মই গৰিহণা দিছোঁ। তই এনেকুৱা কৰিবি বুলি মই ভবা নাছিলোঁ। সৰুৰ পৰাই তাই তোক কিমান কষ্ট কৰি ডাঙৰ কৰিলে। সৰুৰ পৰাই ধাৰত অনা 50,000 টকা আজি 5 মাহৰ আগতহে শেষ হৈছে। সদায় ধাৰ মাৰিবৰ কাৰণে তাই গাঁওবুঢ়াৰ ঘৰত সদায় হাজিৰা কৰে, চাকৰৰ দৰে উপদি থাকে। কি? বোৱাৰী, তুমি চাগে পাহৰিছা। তুমি অংকিতৰ বায়েকক দুখীয়া বুলি হাঁহিছা, কিন্তু এই দুখীয়া বায়েকজনীৰ কাৰণে সি আজি ইমান ধনী হ'ব পাৰিলে। তাই এইটোকে ভাবি আছিলে যে কেতিয়া তাইৰ ভায়েক আহিব আৰু কেতিয়া চহৰলৈ লৈ যাব। একমাত্ৰ ভায়েকৰ কাৰণে তাই সকলোবিলাক মোহেই ত্যাগ কৰিলে। মই কিমান ক'লো বিয়া হোৱাৰ কথা, কিন্তু তাই কৈছিলে মই লাগিলে বিয়াই নহওঁ, তথাপি মই মোৰ ভাইটিৰ আশাবোৰ সকলোবোৰ পূৰণ কৰি যাম। সঁচাকৈ বাইদেউ, মই পাহৰিয়ে গৈছিলোঁ। মোৰ বাজনী মোৰ কাৰণে বহুত কৰিছে। তই এতিয়া অনুশোচনাত পৰিও লাভ নাই, কাৰণ তাই এতিয়া ব্লাড কেঞ্চাৰত ভুগি আছে। সেইকাৰণে তোক মই ফোন কৰি আছিলোঁ। কি? হয়তো তাই 2 মাহো জীয়াই থাকিব পাৰে, নহ'লে ভগৱানে কৰিলে বোলে 2-3 বছৰ। সেইকাৰণে মই ভাবিছিলোঁ তাইক চহৰলৈ গৈ ভাল ডক্টৰৰ তাত চিকিৎসা কৰ। হ'ব বাইদেউ, আমি তাকে কৰিম। অংকিত, সঁচাকৈ তোমাৰ বাইৰাই দেখোন তোমাৰ কাৰণে সমস্ত ত্যাগ কৰিছে। বহুত কৰিছে। সৰুতেই মা দেউতা ঢুকালে, তাৰ পিছৰ পৰা তাই মোক বহুত কষ্ট কৰি পঢ়ালে শুনালে, আৰু মই পাহৰি থাকিলোঁ। তাইক মই বৰ কষ্ট দিলোঁ, কিন্তু
তাইক মই এতিয়া চহৰলৈ লৈ যাম, ভাল চিকিৎসা কৰিম। অংকিত, আগতে বা ক'ত গ'ল সেইটো বিচাৰা। দুখতে গৈ কিবা কৰিব পাৰিলে ডাঙৰ কথা হ'ব। তাকে মই যাওঁ ৰ'বা। আজিহে মোৰ ভাল লাগিছে। মই কেতিয়াও ভবা নাছিলো মোৰ ভাইটি যে এনেকুৱা হ'ব। বা, অ' বা, বা, তই মোক কিয় এনেকৈ এৰি গলি? মোক তই ক্ষমা কৰি দিবি। আজি 6-7 বছৰে তই মোৰ কাৰণে অপেক্ষা কৰি কৰি ঢুকাই থাকিলি এনেকৈ। ডক্টৰে কৈছিলে হয়তো এমাহ দুমাহো জীয়াই থাকিব পাৰে, 2-3 বছৰো জীয়াই থাকিব পাৰে। সেইকাৰণে মই তহঁতক ফোন কৰি আছিলো, কিন্তু তহঁতে ফোনে ৰিচিভ নকৰ। বায়ে মোৰ কাৰণে যিমানখিনি কৰিলে মই বাৰ কাৰণে একো কৰিব পৰা নাই। বা, তুমিও মোক ক্ষমা কৰি দিবা। তোমাক মই অজানিতে বহুত বেয়া বেয়া কথা ক'লো, বহুত দুখ লগাকৈ কৈছিলো। তুমি বহুত পবিত্ৰ বা। তই য'তে আছ ভালদৰে থাক। ছোৱালীজনী বৰ ভাল আছিলে দেই। তাইৰ অকাল মৃত্যুৱে মনত বহুত দুখ দিছে। ভগৱানো কিয় জানো ইমান নিষ্ঠুৰ, ইমান সৰু ছোৱালীজনীকে কিয়নো এনেকুৱা এটা বেমাৰ দিব লগা হ'ল। তই চিন্তা নকৰিবি বা, আমি ইয়াত একো প্ৰজেক্ট নুখোলো। ইয়াত আমি এখন ফ্ৰী স্কুল বনাই দিম, তাত থাকিব তোৰ নাম। তাই বাৰে বাৰে কৈছিল কেতিয়া ভাইটি আহিব আৰু মোক লৈ যাব।